প্ৰথম পৰ্যায়ৰ ভোট আৰম্ভ হৈছে, কি ক'ব? ভাল হৈছে, ৰাইজে যথেষ্ট উৎসাহেৰে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে আৰু মই ভাবোঁ যে মোদী ডাঙৰীয়াৰ 10 বছৰ কাম কাজৰ ওপৰত ৰাইজ সুখী আৰু ৰাইজে সেই বিশ্বাসেৰে অহা 5 বছৰ তেখেতৰ নেতৃত্বত আৰু দেশখনক শক্তিশালী কৰক আৰু অসম আগুৱাই যাওক। মই ভাবোঁ যে তেনে উদ্দেশ্যৰে ৰাইজে এই ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে। মই ভোটদাতা ৰাইজক আন্তৰিকতাৰে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জনসাধাৰণৰ সহযোগিতাই গণতন্ত্ৰ শক্তিশালী কৰি তোলে আৰু তেখেতসকলে যিমান ইয়াতে জনসাধাৰণ গোট খাব বা সহযোগ কৰিব সিমানেই আমাৰ গণতন্ত্ৰ শক্তিশালী হ'ব। আপোনাৰ এইবাৰ আশা কি? আশা ভালেই, আশা চব দিশে বিজেপি হৈ আছে। সংখ্যা আপুনি অসমৰ কথা কৈছে? নহয় আপোনাৰ। ইয়াতে হেৰি মই পুলিং যেতিয়া পাৰ্চেণ্টেজটো হ'ব তেতিয়া মই ক'ম আৰু যিমানে যিহওক সকলোৰে এটাই কথা বিপুল সংখ্যক।